হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ মানকাচৰৰ কাকৰিপাৰাৰ এটা ফুটপাথৰ এটা চাহৰ দোকানত। আৰু যিজন ব্যক্তিয়ে এই চাহৰ দোকানখন কৰি আছে তেওঁ এজন আচলতে তেওঁ এগৰাকী হোমগাৰ্ড। আজি তেওঁ পথৰ দাঁতিত চাহ দোকান দি তেওঁ জীৱন নিৰ্বাহ কৰিব লগা হৈছে। আৰু কিয় এই ব্যক্তিগৰাকী এগৰাকী হোমগাৰ্ড হৈও তেওঁ চাহৰ দোকান কৰিব লগা হৈছে এই কথা আমি তেওঁৰ পৰা পোনে পোনে জানিম। কেমেৰা পাৰ্চনে দেখুৱাইছে এগৰাকী দোকানী। এই দোকানীগৰাকী প্ৰকৃততে দোকানী নহয়, তেওঁ 6 মাহৰ কাৰণে ইয়াত এটা টেম্পৰেৰী চাহ দোকান দিয়ে আৰু 6 মাহ পিছত তেওঁ আকৌ হোমগাৰ্ডত নিযুক্তি লাভ কৰে। সেই 6 মাহ তেওঁৰ পৰিয়ালটো চলোৱাৰ কাৰণে তেখেতে এটা কাকৰিপাৰা বজাৰত অস্থায়ী ৰূপে এটা চাহ দোকান দিছে, যিটো চাহ দোকানৰ দ্বাৰাই তেওঁ 6 মাহ কেনেকৈ চলিব সেইটো চিন্তা কৰি অস্থায়ী চাহ দোকান দিছে। আমি সেই ব্যক্তিগৰাকীৰ পৰা পোনে পোনে জানিব বিচাৰিম। আপোনাৰ পৰিচয়টো দিব। মোৰ নাম শহীদুল ইছলাম, কাকৰিপাৰাত মোৰ বাৰী। মই হোমগাৰ্ডত কাজ কৰি আছোঁ। 6 মাহ পোষ্টিং নথকাৰ কাৰণে মই এই কাকৰিপাৰা বজাৰৰ মূৰতে ৰাস্তাৰ মূৰতে মই এটা চাহ দোকান খুলিছোঁ। এতিয়া দি এই চাহ দোকান দি মোৰ ল'ৰা ছোৱালী মেইনটেইন কৰি আছোঁ। তে পঢ়া-শুনা কৰি আছে। এই মোৰ এটা কথা। আপুনি কিমান চনত হোমগাৰ্ডত সোমাইছিল? মই 99ত হোমগাৰ্ডত সোমাইছোঁ, পৰা কৰি আছোঁ। এতিয়াতো হাজিৰা কৰিব নোৱাৰোঁ। মই দোকান কৰিয়ে আছোঁ আৰু ল'ৰা ছোৱালী কৰি আছোঁ। 6 মাহ চাকৰি 6 মাহ চাকৰি 6 মাহ নাই। এই 6 মাহৰ কাৰণে আপুনি 6 মাহৰ কাৰণে মই ইয়াত ফুটপাথত এটা দোকান খুলিছোঁ। 6 মাহ পিছত আকৌ পষ্টিং আহিলে পষ্টিঙত যাম। এইটো নচলে, চলে আৰু কি কেৰামাৰা কৰি চলি আছোঁ। কষ্ট হয় অলপ। ল'ৰাৰ ছোৱালী পঢ়ি আছে, কলেজত পঢ়ি আছে, স্কুলত পঢ়ি আছে। আপুনি চৰকাৰক কি আহ্বান কৰিব? মই চৰকাৰক এই আহ্বান কৰোঁ, অসম হোমগাৰ্ড 24,000 হোমগাৰ্ড গোটেইবিলাক পাৰ্মানেণ্ট না কৰিলেও ৰেগুলাৰ কৰি নিব লাগে, যাতে 12 মাসে ডিউটি কৰি খাব পাৰি। আমাৰ নিচিনা আৰু অনেক হোমগাৰ্ড আছে, নানান কাজ কৰি থাকে। হাজিৰা বাজিৰাটো কৰিলেতো লাজ লাগে নহয়। হোমগাৰ্ডটো পুলিচে হয় না, চাকৰি হয়, ড্ৰেছটো পুলিচেরই হয়। তে হাজিৰাও কৰিব নোৱাৰোঁ। হিমন্ত বিশ্ব শৰ্মাৰ কাছে এই অনুৰোধ, গোটেই অসম হোমগাৰ্ড পাৰ্মানেণ্ট কৰিব লাগে। পাৰ্মানেণ্ট না কৰিলেও ৰেগুলাৰ কৰিব লাগে, 12 মাস ডিউটি দিব লাগে। নহ'লে আমালোকৰ বুদ্ধি নাই কি কৰিম। এইটোতো কি ক'ম, মানে এইটো বহুত বেয়া লগা কথা। মানে এজন মানুহে পুলিচৰ ইউনিফৰ্ম পৰি মানে যেতিয়া ডিউটি কৰে তেতিয়া ই পুলিচ। আৰু আজি চাবলৈ গ'লে কাৰোবাৰ ঘৰত যায় হাজিৰা কৰি আছে, বহুত কেইটাই আছে। ইও আগত হাজিৰাই কৰিছিলে, এই কেইদিনমান হ'ল এই দোকানটো দিছে, চাহ দোকান এটা দিছে। ইয়াত মানে চাহ বিক্ৰী কৰি আছে। মানে এটা পুলিচৰ মানুহ, ই পুলিচৰে মানুহ হয়। তো যেতিয়া ডিউটি কৰে তেতিয়া পুলিচ। আৰু 6 মাহ পিছত মানে এনেকুৱা অৱস্থা হৈ যায়, মানে টটো চলাব লাগে, কাৰোবাৰ ঘৰত যায় কাম কৰিব লাগে। এই চাহ দোকান এটা ফুটপাথত লগাইছে, মানুহে আহি এটা চাহ বিচাৰে, মানে দি থৈ আহিব লাগে, মানে বেয়া লাগে না। তো আমাৰ কথাটো হ'ল মানে চৰকাৰৰ মানে আমি এটা আবেদন কৰোঁ আৰু মানে যদি 6 মাহ দিছে মানে এইটো পাৰ্মানেণ্ট যদি নহয় মানে ৰেগুলাৰ কৰি দিব লাগে, যাতে বেলেগৰ ঘৰত মানে এই যাই হাজিৰা কৰিব নালাগে। নহ'লে লাজো লাগে না, পুলিচৰ এটা মানুহ, পুলিচৰ মানে চাকৰি কৰে, ইউনিফৰ্ম এটা পিন্ধা মানুহ যদি বেলেগৰ তাত যায় মানে কিবা হাজিৰা কৰে তেতিয়া বেয়া দেখে না। এইটো মানে ছাৰকো অলপ জানিব লাগে, যেনেকুৱা আমাৰ হেমন্ত ছাৰক অলপ বুজিব লাগে যে আমাৰে মানুহ, পুলিচৰ মানুহ মানেতো ছাৰৰে মানুহ না। যদি ইউনিফৰ্ম পৰা মানুহ এটা বেলেগৰ ঘৰত যায় মানে হাজিৰা কৰিব লাগে, এইটো বহুত বেয়া দেখে না। তো আমাৰ কথাটো হৈছে এইটোৱে যে যদি পাৰ্মানেণ্ট নকৰে তথাপিও মানে ৰেগুলাৰ কৰি দিব লাগে, যাতে ইহঁতক গোটেই বছৰটো মানে কৰিব পাৰে।